নমস্কাৰ, আজি হৈছে 7 নৱেম্বৰ 2025। আগবঢ়াইছোঁ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও বিশেষ ডাঙৰ খবৰ। এই মুহূৰ্তত আগবঢ়াইছোঁ আজিৰ দিনৰ প্ৰথমটো ডাঙৰ খবৰ। ৰৈ ৰৈ বিনালে ছবিখন ৰেকৰ্ডিং কৰি আৰক্ষীৰ জালত পৰিছে এজন যুৱক। 1 ঘণ্টা 7 মিনিট সময় ছবিখন ৰেকৰ্ডিং কৰি জালত পৰিল বিকাশ নেওৰ নামৰ এজন যুৱকে। হাতে নাতে আটক কৰিছে আৰক্ষীয়ে। পাইৰেচিৰ অভিযোগত তেজপুৰ আৰক্ষীৰ জালত পৰিছে বিকাশে। তেজপুৰৰ TNZ চিত্ৰগৃহত ৰেকৰ্ডিং কৰিছিল এই ছবিখন। তেজপুৰ আৰক্ষীয়ে আটক কৰে নদুৱাৰ বালিজুৰিৰ বিকাশক। একাংশই দৰ্শক জুবিন ফেন ক্লাবৰ কৰ্মকৰ্তাই ধৰা পেলায় এই যুৱকজনক। ছবিখনৰ 1 ঘণ্টা 7 মিনিট সময় ৰেকৰ্ডিং কৰিছিল বিকাশে। ৰৈ ৰৈ বিনালে ছবিখন ৰেকৰ্ডিং কৰি আৰক্ষীৰ জালত পৰিছে যুৱকজনে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দিনৰ দ্বিতীয়টো ডাঙৰ খবৰ। হঠাৎ অসুস্থ হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গে। তাৎক্ষণিকভাৱে চিকিৎসালয় প্ৰেৰণ কৰিছে গৰিমা শইকীয়া গাৰ্গক। গৰিমা গাৰ্গক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰিছে। এনজাইটিত ভোগাৰ বাবে ভৰ্তি চিকিৎসালয়ত। জুবিনৰ মৃত্যুৰ পিছতে কৰ্মাত ভাগি পৰিছিল গৰিমা গাৰ্গে। সম্প্ৰতি গৰিমা শইকীয়াই গাৰ্গৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি খবৰ। আজি বিয়লিলৈ চিকিৎসালয়ত থকাৰ পৰামৰ্শ গৰিমা গাৰ্গক। অনিদ্ৰাৰ বাবে ভাগৰুৱা হৈ পৰিছে গৰিমা গাৰ্গ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দিনত তৃতীয়টো ডাঙৰ খবৰ। শ্যামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃ ভাস্কৰ জ্যোতি মহন্তই কৰিলে পদত্যাগ। ৰাজ্যিক তথ্য আয়ুক্ত পদ ত্যাগ ভাস্কৰ জ্যোতি মহন্তৰ। ৰাজ্যপাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ এতিয়া ভাস্কৰ জ্যোতি মহন্তৰ। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে ভাস্কৰ জ্যোতি মহন্তৰ বিৰুদ্ধে পৰিছিল কেইবাখনো RTI ৰিং টু ইনফৰমেশ্যনৰ অধীনত বহুতেই বিচাৰিছে এতিয়া তদন্ত। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে পদত্যাগৰ নিৰ্দেশ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে পদত্যাগ কৰিলে ভাস্কৰ জ্যোতি মহন্তই। শ্যামকানু মহন্তৰ বিৰুদ্ধেও কেইবাখনো RTI আবেদন